হাটচিঙিমাৰীৰ মলাখোৱা গাঁও পঞ্চায়তৰ নতুন খলিচামাৰী গাঁৱৰ জলজীৱন মিছন আঁচনিৰ কাম ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ। ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আঁচনিখন ৰূপায়ণত চৰম হেমাহিৰ অভিযোগ তুলিছে ৰাইজে। আজি পৰ্যন্ত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত আঁচনিখনৰ অন্তৰ্গত প্ৰায় 2 শতাধিক পৰিয়াল। হাটচিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তত্বাৱধানত 1,10,75,000 টকা ব্যয় সাপেক্ষে 3 বছৰ পূৰ্বে আৰম্ভ হৈছিল নিৰ্মাণৰ কাম। কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহল আঁচনিৰ কাম। সম্পূৰ্ণ নোহোৱাকৈ ৰহস্যজনকভাৱে ঠিকাদাৰৰ পৰা কাম হস্তান্তৰ কৰিলে বিভাগীয় কৰ্তৃপক্ষক। ইয়াকে লৈ এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। হস্তান্তৰ কৰিছে বা ডেলিভাৰী কৰিছে এই কথা আমি 3 মাহ পূৰ্বে গম পাইছোঁ। তো তাৰ পিছতো আমি অভিযন্তাগৰাকীক আৰু আমাৰ কণ্ট্ৰেক্টৰ যিগৰাকী আছিল ইয়াতে নিয়োজিত হৈ আছিল সেই দুয়োগৰাকী ব্যক্তিক আমি অঞ্চলবাসীৰ হৈ আমি আহ্বান কৰিছিলোঁ, আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাৰ এতিয়ালৈকে 290 ঘৰ পৰিয়ালৰ ভিতৰত 50 ঘৰ পৰিয়ালে এতিয়ালৈকে পানীৰ যি পাইপলাইন সেই পাইপলাইনে পোৱা নাই। তেনে ক্ষেত্ৰত কেনেকৈ মানে এই কামটো মানে হস্তান্তৰ কৰিলে বা ডেলিভাৰী দিলে, এইটো 1 নম্বৰ কথা। আৰু তাৰ পিছতো সেই যে 290 ঘৰৰ ভিতৰত 50 ঘৰ পোৱা নাই, বাকী 240 ঘৰ ব্যক্তিয়ে বা পৰিয়ালে পানী পায় যদিও এদিন পায় সপ্তাহত আৰু বাকী কোনো দিনে নাপায়। তো আৰু সেই পানীখিনিও এনেকুৱা পানী একেবাৰে দুৰ্গন্ধময় পানী আৰু ইয়াৰ যি কাম কাজ একেবাৰে মানে খুব বেয়া কাম কৰিছে, কোনো নিম্নমানৰ কাম কৰিছে। 1,11,75,000 টকাৰ এটা আঁচনি, এই টকাখিনি আচলতে সেই মানুহখিনিৰ স্বাৰ্থত হোৱা নাই। সেই টকাখিনি ঠিকাদাৰ আৰু অভিযন্তাগৰাকীৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে বা তেওঁলোকে এই টকাখিনি আত্মসাৎ কৰি কামখিনি মানে নিম্নমানৰ কৰিছে।